ডেভিড গগৈ ডাঙৰীয়া, আপুনি ছিংগাপুৰৰ সেই য়ট পাৰ্টিত আছিল নেকি যিখনত জুবিন গাৰ্গ আছিল আৰু সেই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছিল? মই এইটো কথা মানে সুধিছে, ঠিকে আছে বাৰু। মই এইটো কথা বেলেগ নিউজতো কৈছো, অলৰেডি মোক বহুতে সুধিছে। একচুৱেলি মই আপোনাক গোটেই ইভেণ্টটো কৈ দিছো হা, মানে মোৰ কথাটো। মই ধৰি লওক 18 তাৰিখে ৰাতি গৈছো, 18 তাৰিখে ৰাতি গৈ মানে মোৰ কানেক্টিং ফ্লাইট আছিলে, তাৰপিছত 19 তাৰিখে ৰাতিপুৱা গৈ পালোগে। 19 তাৰিখে ৰাতিপুৱা গৈ পালোগে, তাৰপিছত আপোনাৰ এয়াৰপৰ্টতে মই ব্ৰেকফাষ্ট কৰিবলৈ অলপ ৰখিলো। তাৰপিছত এৰাউণ্ড 12:30 এটামান বজাত মই মোৰ লগত মানে আৰু এজন গৈছিলে, মোৰ লগৰ স্কুলৰ লগৰ হয়, তেওঁ ভাৰ্গৱ বুলি, সিও গৈছিলে। তাৰপিছত সি আৰু মই একেলগে গৈছো, আৰু আমি মানে হোটেলো বেলেগ বুকিং কৰিছো। আমি যিহেতু মানে একো তাৰ পৰা একো পোৱা নাছিলো, আমি চব নিজে মানে হোটেলে হওক বা হেৰি টিকেটে হওক চব নিজেই বুকিং কৰিলো। তাৰপিছত বেলেগ এখন হোটেল মানে হোটেল IB চেফাৰ বুলি এখনত আছিলো। তাৰপিছত এৰাউণ্ড সেইদিনাই 19 তাৰিখৰ দিনত এৰাউণ্ড 12:30 এটা মানে তাৰে সময় দেই, ছিংগাপুৰৰ সময়ত তাতে হোটেলখনত গৈ পেলাই চেক ইন কৰিলো। তাৰপিছত চেক ইন কৰি পেলাই অলপ দেৰি ৰেষ্ট ললো। তাৰপিছত ৰেষ্ট লৈ পেলাই এৰাউণ্ড 2:30 3টামান বজাত মোৰ মানে আকৌ মিটিং এখন আছিলে তাতে। তাৰপিছত সেই ইভেণ্টৰ তাতে গুচি গলো। নৰ্থ ইষ্ট ফেষ্টিভেল নেকি? নৰ্থ ইষ্ট ফেষ্টিভেল? ফেষ্টিভেলৰ ইভেণ্টৰ তাত গুচি গলো। তেতিয়ালৈকে মানে একো ঘটনা হোৱা নাই, একো গমো পোৱা নাই আমি। তাৰপিছত একো হোৱা নাই। তাৰপিছত তাতে আছো মানে 1-1.5 ঘণ্টামান আছো। তাৰপিছত এৰাউণ্ড তেতিয়া চাগে 4:30 বাজিছে তাৰে সময়। তাৰপিছত ফোন মানে অসমৰ পৰা মোক দুজনমান লগৰে ফোন কৰিলে, কৈ বোলে জুবিন দাৰ ঘটনাটো শুনিছনে, কিবা হ'ল বোলে, খুব চিৰিয়াছ হৈছে। বোলো গম পোৱা নাই, কি হ'ল? আৰে নিউজ চা বোলে, এনেকে চাবলৈ ক'লে। তাৰপিছত নিউজত চাইছো মানে চিৰিয়াছ বুলি কৈছে, সকলোৱে কৈছে এনেকুৱা কিবা কিবি হ'ল, ঘটনা হ'ল, চিৰিয়াছ বোলে। তাৰপিছত আমিও তেনেকে নিউজবিলাক চাই আছো। তাৰপিছত খুব বেছি চাগে আধা ঘণ্টা পিছত নিউজটো আহিছে যে তেওঁ ঢুকালে। তাৰপিছত মানে এনেকুৱা বেয়া লাগিছে, এনেকুৱা মানে ঘটনাটো কি হ'ব কি নহ'ব, আৰু আমিওতো সকলোৱে জুবিনৰ অনুৰাগী হয়, সকলোৱে জানে। তাৰপিছত কি হ'ল মানে আপোনাৰ তাতে মোৰ আৰু অসমৰে আৰু কেইজনমান মানুহ আছিলে, আৰু 2-4জনমান মানুহ আছিলে। তাৰ আমি খবৰ কৰি আছো কি ক'ত আছে, ক'ত এতিয়া মানে যদি ঢুকাইছে বডিটো আছে ক'ত। তাৰ কোনোবাই ক'লে কি এইখন হস্পিটেলত আছে। তাৰপিছত আমি সেই হস্পিটেলখনত আমি 4জন মানুহ কেব এখন বুক কৰি গ'লোগে। তাৰপিছত হস্পিটেলখনত পাইছোগে এৰাউণ্ড চাগে 5টা 5:30 বজাত। তেতিয়া মানে অলৰেডি মানে বডিটো তেখেতৰ ভিতৰত ভৰাই থৈছে বুলি কৈছে। তাৰপিছত হেৰি ক'লে, তাৰপিছত আমি তাত 1-1.5 ঘণ্টামান থাকিলো। তাৰপিছত বেলেগো অসমৰ মানুহ কিছুমান আছিলে, তেওঁলোককো লগ পালো। আপোনাৰ প্ৰণয় বৰদলৈ তেখেতো আছিলে, তেখেতকো লগ পালো। তাৰপিছত 6:30 মানত তাৰপিছত মই আৰু মোৰ লগৰজন তাৰ পৰা আমি আকৌ হোটেললৈ গুচি আহিলো। মানে মোৰ কথাটো এনেকুৱা হৈছে। ত' এতিয়া মানে মোৰ টাইমলাইনটো আপুনি গম পালেই। ত' সেই টাইমলাইনৰ মতে মইতো তাত যোৱাটো মানে পচিবল হ'বই নোৱাৰে, মানে সেইটো কথা। তাৰপিছত মই গম পাইছো ভিডিঅ' তাত মানে সেই নামটো কিবা এটা, মই সেইটো মানে অলপ ক্লিয়াৰলি অলপ শুনি চাইছো।